Hello students, welcome to our channel. আজি লৈছো ক্লাছ 10 ৰ বিজ্ঞানৰ অনুশীলনীৰ কোৱেশ্চন আৰু আনসাৰসমূহ 5 নম্বৰ পৰা তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা। হাইড্ৰোজেন গেছ নাইট্ৰজেনৰ সৈতে লগ হৈ এমোনিয়াম প্ৰস্তুত কৰে N2 H2 গিভ NH3। ইয়াত সন্তুলন কৰা আছে 3 টো হাইড্ৰোজেনৰ আগত দি দিবা হৈ যাব। তাৰ পিছত বি নম্বৰটো আছে হাইড্ৰোজেন আৰু সালফাইড বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। H2S প্লাস অক্সিজেন গিভ H2O প্লাস SO2 এইটোৱে আছিল লিখিবলগীয়া সমীকৰণ। সি নম্বৰটো আছে বেৰিয়াম ক্লোৰাইড আৰু এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট উৎপন্ন কৰে। গতিকে এইটো চাই যোৱা BaCl2 বেৰিয়াম ক্লোৰাইড গিভ এলুমিনিয়াম সালফেট গিভ এলুমিনিয়াম ক্লোৰাইড প্লাস বেৰিয়াম সালফেট এইটো সন্তুলন কৰি দিবা, যেনেকুৱা আছে তেনেকুৱাই দি দিবা হৈ যাব। তাৰ পিছৰটো ডি পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। K প্লাস অৰ্থাৎ পটাছিয়াম প্লাস পানী গিভ পটাছিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন গেছ উৎপন্ন কৰে। এইটো সন্তুলন কৰিবলগীয়া সমীকৰণ, যেটো KO2 ৰ আগত 2 আছে আৰু K ৰ আগত 2 দিলেও সমতুল হৈ যাব। ইয়াত হাইড্ৰোজেন দুটা আছে। তাৰ পিছৰটো চাই যোৱা, তাৰ পিছত তলৰ ৰাসায়নিক সমীকৰণবোৰ সমতুল কৰা। এ নম্বৰ সোডিয়াম নাইট্ৰেট গিভ ক্যালসিয়াম হাইড্ৰক্সাইড গিভ ক্যালসিয়াম নাইট্ৰেট প্লাস পানী উৎপন্ন কৰে, এইটো হৈ গ'ল। তাৰ পিছৰটো আছে সোডিয়াম হাইড্ৰক্সাইড প্লাস সোডিয়াম সালফেট হাইড্ৰোজেন সালফেট গিভ সোডিয়াম সালফেট গিভ পানী, এইটোই সন্তুলন কৰিবলগীয়া সমীকৰণ। তাৰ পিছত সি নম্বৰটো আছে সোডিয়াম ক্লোৰাইড প্লাস সিলভাৰ নাইট্ৰেট গিভ সিলভাৰ ক্লোৰাইড প্লাস সোডিয়াম নাইট্ৰেট। আৰু তাৰ পিছত আছে বেৰিয়াম ক্লোৰাইড প্লাস হাইড্ৰোজেন সালফেট গিভ বেৰিয়াম সালফেট প্লাস হাইড্ৰক্লোৰিক এসিড বা হাইড্ৰোজেন ক্লোৰাইড, এইটোই লিখিবলগীয়া সমীকৰণ। তাৰ পিছত 7 তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰ সমতলৰ ৰাসায়নিক সমীকৰণ লিখা। ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড গিভ ক্যালসিয়াম কাৰ্বনেট প্লাস পানী। ক্যালসিয়াম হাইড্ৰক্সাইড দিয়া আছে আৰু কাৰ্বন ডাই অক্সাইড গিভ ক্যালসিয়াম কাৰ্বনেট প্লাস পানী উৎপন্ন হয়। তাৰ পিছৰটো আছে বি নম্বৰ জিংক প্লাস সিলভাৰ নাইট্ৰেট গিভ জিংক নাইট্ৰেট প্লাস সিলভার। Zn প্লাস AgNO3 গিভ জিংক নাইট্ৰেট প্লাস সিলভার, এইটো সন্তুলন কৰিবলগীয়া সমীকৰণ, যেনেকুৱা আছে তেনেকুৱা লিখি দিবা। এইটো তাৰ পিছত আছে চাই যোৱা। তাৰ পিছত আছে সি নম্বৰ এলুমিনিয়াম প্লাস কপাৰ ক্লোৰাইড গিভ এলুমিনিয়াম ক্লোৰাইড প্লাস কপাৰ। এলুমিনিয়াম প্লাস কপাৰ ক্লোৰাইড গিভ এলুমিনিয়াম ক্লোৰাইড প্লাস কপাৰ, গতিকে যেনেকুৱা আছে তেনেকুৱাই লিখি দিবা হৈ যাব। তাৰ পিছৰটো আছে বেৰিয়াম ক্লোৰাইড প্লাস পটাছিয়াম সালফেট বেৰিয়াম সালফেট প্লাস পটাছিয়াম ক্লোৰাইড। বেৰিয়াম ক্লোৰাইড প্লাস পটাছিয়াম সালফেট গিভ বেৰিয়াম সালফেট প্লাস পটাছিয়াম ক্লোৰাইড, এইটোই লিখিবলগীয়া সমীকৰণ। তাৰ পিছত আছে চাই যোৱা এলুমিনিয়াম ক্লোৰাইডটো এইটো দিলো। তাৰ পিছত ডি নম্বৰটো বেৰিয়াম ক্লোৰাইড প্লাস বেৰিয়াম ক্লোৰাইড প্লাস পটাছিয়াম সালফেট আৰু বেৰিয়াম সালফেট প্লাস পটাছিয়াম ক্লোৰাইড। বেৰিয়াম ক্লোৰাইড প্লাস পটাছিয়াম সালফেট আৰু বেৰিয়াম সালফেট প্লাস পটাছিয়াম ক্লোৰাইড, এইটোই লিখিবলগীয়া সমীকৰণ। তাৰ পিছত আছে 8 নম্বৰ তলত দিয়াৰ ৰাসায়নিক সমীকৰণবোৰ লিখা আৰু বিক্ৰিয়াবোৰ প্ৰকাৰসমূহ চিনাক্ত কৰা। কি কি বিক্ৰিয়া সেইটো চিনাক্ত কৰিবলৈ এইটো চাই যোৱা। এইটো সমীকৰণ পটাছিয়াম সালফেট গিভ বেৰিয়াম আয়োডাইড আৰু পটাছিয়াম আয়োডাইড প্লাস বেৰিয়াম সালফেট, এইটো কি বিক্ৰিয়া? এইটো এটা বিক্ৰিয়াটো দ্বিবিভাজন বিক্ৰিয়া বা ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন, দ্বি-অপহরণ বিক্রিয়া বা দ্বিবিয়োজন বিক্রিয়া বুলি কোৱা। পিছৰটো চোৱা। তাৰ পিছৰটো আছে জিংক কাৰ্বনেট গিভ জিংক অক্সাইড গিভ কাৰ্বন ডাই অক্সাইড। এই বিক্ৰিয়াটোৰ বিয়োজন বিক্ৰিয়া বা কম্বাইনেশন রিঅ্যাকশন বুলি কোৱা হয়, কাৰণ দুটা এইটো সংযোজন বিক্ৰিয়া মানে কেইটামান লগ লাগি এটা উৎপন্ন হৈছে, সেইকাৰণে ইয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা। তাৰ পিছৰটো চাই যোৱা ডি নম্বৰ মেগনেছিয়াম প্লাস হাইড্ৰোজেন ক্লোৰাইড প্লাস মেগনেছিয়াম ক্লোৰাইড প্লাস হাইড্ৰোজেন, এইটো কি বিক্ৰিয়া? এক স্থানচ্যুত বিক্ৰিয়া বা ডিসপ্লেসমেন্ট বা অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়, অৰ্থাৎ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ অপহৰণ বা ডিসপ্লেসমেন্ট কৰি। তাৰ পিছৰটো আছে 9 নম্বৰ তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কি উদাহৰণ দিয়া। তাপবৰ্জী বিক্ৰিয়া যি বিক্ৰিয়া তাপ নিৰ্গত হয় আৰু তাকে তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়, অৰ্থাৎ তাপ উদ্ভৱ হয় তাকে তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা। তাৰ পিছত চাই যোৱা যেটো মিথেন প্লাস অক্সিজেন গিভ কাৰ্বন ডাই অক্সাইড প্লাস পানী আৰু তাপ উৎপন্ন হয়, এইটো তাপবৰ্জী বিক্ৰিয়া। আৰু তাপগ্ৰাহী বিক্ৰিয়া যি বিক্ৰিয়া তাপ শোষণ হয় অৰ্থাৎ টানি আনে তাক তাপগ্ৰাহী বিক্ৰিয়া বোলে, যেনে ক্যালসিয়াম কাৰ্বনেট গিভ ক্যালসিয়াম অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড। তাৰ পিছতো আছে শ্বসনৰ এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা। শ্বসনৰ সময়ত গ্লুকোজ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰে। এই বিক্ৰিয়াত তাপ শক্তি নিৰ্গত হয়, সেইবাবে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। যেনে C6H12O6 গিভ অক্সিজেন গিভ CO6CO2 গিভ 6H2O
আৰু শক্তি উৎপন্ন হয় আৰু এইটো এটা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ। তাৰপিছতো চোৱা বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? সংযোজন বিক্ৰিয়াত দুটা বা তাতোধিক পদাৰ্থ মিলি এটা নতুন পদাৰ্থ গঠন কৰে, কিন্তু বিযোজন বিক্ৰিয়াত এটা যৌগ ভাঙি দুটা বা তাতোধিক পদাৰ্থত পৰিণত হয়, সেয়েহে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয়। চাই যোৱা সংযোজন বিক্ৰিয়াৰ উদাহৰণ আৰু বিযোজন বিক্ৰিয়াৰ উদাহৰণ দুইটা বিক্রিয়া দিয়া আছে। আর তাৰপিছত 12 নম্বৰ তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰ সহায়ত সংঘটিত বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়ে একোটা। বি নম্বৰটো আছে আলোকীয় বিযোজন। সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰ আৰু সিলভাৰ প্লাস ক্লোৰাইড বা ক্লোৰিন উৎপন্ন হয়। বৈদ্যুতিক বিযোজন H2O গিফট H2 প্লাস O2 এইটো উৎপন্ন হয়, অৰ্থাৎ বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ দ্বাৰা অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা। অপহরণ বিক্রিয়া আৰু দ্বি অপহরণ বিক্রিয়া এটা মৌল আন এটা মৌলৰ যৌগৰ পৰা অপহৰণ কৰে, অপহৰণ বিক্রিয়া। আনহাতে দ্বি অপহৰণ বিক্রিয়া যৌগৰ মাজত আয়নৰ বিনিময় ঘটায়। তাৰপিছত আছে অপহৰণ বিক্রিয়া। এই বিক্রিয়াত এটা মৌল অধিক সক্রিয় হয়। দ্বি অপহৰণ বিক্রিয়া এই বিক্রিয়াত দুয়োটা মৌল অংশ হাল সলনি, যৌগ অংশ হাল সলনি। তাৰপিছত আছে অপহৰণ বিক্রিয়াৰ উদাহৰণ। Zn প্লাস কপার সালফেট গিভ জিংক সালফেট প্লাস কপার। এইটো এটা অপহৰণ বিক্রিয়া আৰু দ্বি অপহৰণ বিক্রিয়াৰ উদাহৰণটো চাই যোৱা। দ্বি অপহৰণ বিক্রিয়া বেরিয়াম ক্লোরাইড প্লাস সোডিয়াম সালফেট প্লাস বেরিয়াম সালফেট প্লাস সোডিয়াম। তাৰ পিছৰটো আছে যে সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেটৰ দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয় আৰু জড়িত বিক্রিয়াটো লিখা। কপাৰ প্লাস সিলভাৰ নাইট্ৰেট গিভ সিলভাৰ নাইট্ৰেট প্লাস সিলভাৰ নাইট্ৰেট, কপাৰ নাইট্ৰেট প্লাস সিলভাৰ। ইয়াত কপাৰ সিলভাৰক অপহৰণ কৰি। তাৰপিছতো চাই যোৱা 15 নম্বৰ অক্সিডেশন বা অধ্যক্ষপন বিক্রিয়া মানে কি বুজায়? উদাহৰণ দি ব্যাখ্যা কৰা। যি বিক্রিয়াত কোনো পদাৰ্থ অক্সিজেন গ্ৰহণ কৰে আৰু হাইড্ৰোজেন ত্যাগ কৰে তাক অক্সিডেশন বিক্রিয়া বা অক্সিডেশন বিক্রিয়া বুলি কোৱা হয়। যেনে কপাৰ প্লাস অক্সিজেন গিভ টু কপাৰ। তাৰপিছতো আছে উদাহৰণ কপাৰ প্লাস অক্সিজেন গিভ টু। ইয়াত কপাৰ অক্সিজেন গ্ৰহণ কৰি কপাৰ অক্সাইড গঠন কৰিছে আৰু সেয়ে ই অক্সিডেশন বিক্রিয়া। 16 নম্বৰ দিয়া আছে অক্সিজেন লাভ আৰু হেৰুৱা সংকেতৰ তলৰ পদসমূহ ব্যাখ্যা কৰা। জাৰণ, অক্সিজেন লাভ কৰি হাইড্ৰোজেন হেৰুৱাক তাক জাৰণ বুলি কোৱা। তাৰপিছত দিয়া আছে জাৰণটো উদাহৰণটো চাই যোৱা। মেগনেছিয়াম প্লাস অক্সিজেন গিভ টু মেগনেছিয়াম অক্সাইড। মেগনেছিয়াম অক্সিজেন লাভ কৰিছে সেইকাৰণে জাৰণ ঘটিছে। তাৰপিছত আছে বিজাৰণ, অক্সিজেন হেৰুৱা বা হাইড্ৰোজেন লাভ কৰাকে বিজাৰণ বুলি কোৱা হয়। যেনে কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন গিভ টু কপাৰ প্লাস পানী। ইয়াত কপাৰ অক্সাইড অক্সিজেন হেৰুৱাইছে আৰু হাইড্ৰোজেনে পানীলৈ জাৰণ ঘটিছে। পাছৰটো চাই যোৱা। তাৰ পাছতো চাই যোৱা 17 এটা উজ্জ্বল মুগা বৰ্ণৰ মৌল এক্স বায়ুত গৰম কৰাত কলা হৈ পৰিল। মৌল এক্স আৰু উৎপন্ন হোৱা কলা বস্তুটোৰ বা যৌগটোৰ নাম লিখা। মৌল এক্সটোৰ নাম হ'ল কপাৰ বা তাম, কলা বস্তুটোৰ নাম বা কলা যৌগটোৰ নাম হ'ল কপাৰ অক্সাইড। বিক্রিয়া কপাৰ প্লাস অক্সিজেন গিভ টু কপাৰ অক্সাইড, এইটোই লিখিবলগীয়া বিক্রিয়া। গতিকে তাৰ পিছত আৰু কেইটামান দিয়া আছে। গোটেই 18 নম্বৰটো চাই যোৱা। 18 নম্বৰ লোহাৰ বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিয়া হয় কিয়? ইয়াত বগা প্ৰলেপ দিয়া আছে, স্পেলিংটো মিষ্টেক হৈছে, এইটো ৰঙৰ প্ৰলেপ দিয়া হয় কিয়? এইটো হ'ব কুৱেশ্যন। লোৰ বস্তুৰ জিংকৰ আৰু ৰঙৰ প্ৰলেপ দিয়া হয় কাৰণ লোৰ বস্তুৰ মামৰ দৰে আৰু মামৰ ৰোধ কৰিবলৈ ইয়াত তোমালোকৰ ইয়াত দিয়া হয় ৰঙৰ প্ৰলেপ দিয়া হয় আৰু জিংকৰ প্ৰলেপ দিয়া হয় বা আৰু জিংকৰ প্ৰলেপক গেলভেনাইজেশ্যন বুলি কোৱা হয়। তাৰ পিছতো চাই যোৱা। 19 নম্বৰ তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? তেল আৰু চৰ্বি অক্সিজেনৰ লগত সংস্পৰ্শত আহিলে জাৰিত হয়, অৰ্থাৎ অক্সিজেন লগ লাগি দুৰ্গন্ধযুক্ত হয় আৰু ইয়াক ৰেঞ্চিডিটি বুলি কোৱা হয়। নাইট্ৰজেন গেছ ব্যৱহাৰ কৰিলে অক্সিজেন নাথাকে, সেয়ে খাদ্যবস্তু নষ্ট নহয়। সেইকাৰণে চিপছৰ পেকেটসমূহত চিপছ উৎপাদনকাৰীসকলে নাইট্ৰজেনৰ গেছৰ দৰে গেছ পেকেটত ভৰাই দিয়ে। তাৰ পিছতো আছে 20 নম্বৰ এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। ক্ষয়ভৱন বা কৰেশ্যন বা কৰচিভ, ধাতু বায়ু আৰ্দ্ৰতা আদিৰ প্ৰভাৱত ধীৰে ধীৰে নষ্ট হোৱা যিকোনো পদাৰ্থ বা বস্তু নষ্ট হোৱাকে ক্ষয়ভৱন বুলি কোৱা হয়। যেনে লোট মামৰ দ্বাৰা প্ৰক্ৰিয়া। আইৰণ প্লাস অক্সিজেন গিভ টু আইৰণ অক্সাইড গিভ আইৰণ অক্সাইড আৰু পানীৰ এইকেইটা লগ লাগি এনেকুৱা মামৰ দ্বাৰা প্ৰক্ৰিয়া উৎপন্ন হয়। যেনে মামৰটোৰ আইৰণ অক্সাইড বুলিও কোৱা হয়। আইৰণ অক্সাইড তোমালোকে উদাহৰণ দি দিবা। তাৰপিছত যেনে ধাতু বায়ু আৰ্দ্ৰতা আদিৰ প্ৰভাৱত ধীৰে ধীৰে নষ্ট হোৱাকে ক্ষয়ভৱন। তাৰ পাছতো আছে চৰ্বিৰ দুৰ্গন্ধিতা। তেল বা চৰ্বিযুক্ত খাদ্য জাৰিত হৈ দুৰ্গন্ধযুক্ত হোৱাকে চৰ্বিৰ দুৰ্গন্ধিতা বুলি কোৱা হয়। উদাহৰণস্বৰূপে দীঘলীয়া সময় ধৰি থোৱা চিপছ বা ভজা খাদ্যৰ বেয়া গোন্ধ ওলোৱাই আৰু এইবোৰ যাতে নষ্ট হৈ নাযায় সেইকাৰণে চিপছৰ পেকেটত বা অক্সিজেনৰ নহয়
নাইট্ৰজেনৰ গেছ ভৰোৱা হয় যাতে খাদ্যবস্তু নষ্ট হৈ নাযায়, দীৰ্ঘদিন ধৰি ৰাখিব পাৰে বা জমা কৰি থৈ দিব পাৰে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেল নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বিলাক বন্ধুসকলে শ্বেয়াৰ